হেভি এইখন টেংকে দ্বিতীয় বিশ্বযুদ্ধ সময়ত ব্যৱহাৰ কৰিছিল। নমস্কাৰ, আজি চাবলৈ গৈ আছো এখন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল। মোৰ লগত আছে ঋষি আৰু আনফালে আছে ভৱদা। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, ফেষ্টিভেলৰ দৃশ্য আপোনালোককো দেখাম, আমিও চাম। আহি জাগুন পালোহি, জাগুনত ব্ৰেকফাষ্ট কৰি আছো। আমাৰ জাগুনৰ ভীম ভাইয়া ঘৰত, সিও মোৰ লগত যাব, একেলগতে যাম, আমি ইয়াক লৈ ল'ম। ব্ৰেকফাষ্ট কৰি হৈ গ'ল, আমি এতিয়া জয়ৰামপুৰ যাম। আৰু এফালে আমাৰ ভীমৰ আইতাকক লগ পালো। আইতা 95 ইয়াৰ্ছ হ'ল, ইমান ধুনীয়া হৈ আছে চাওকচোন। আমাক লগ কৰিব আহিছে আইতাই। ভালে আছে আইতা? ভালকে থাকিব দেই। ভগৱান কিমান দিন জীয়াই থাকিব, ভালকে থাকিব। আপুনি আহি থাকিব। ঠিক আছে, আহি থাকিম। এতিয়া জাগুনৰ পৰা গৈ আছো জয়ৰামপুৰ। জাগুনৰ পৰা জয়ৰামপুৰ 20 কিলোমিটাৰ হয়। জয়ৰামপুৰ গেট পালোহি, ইয়াতে পাছ বনাব লাগিব। আমাৰ পাছ বনোৱা হৈ গ'ল। খুব ধুনীয়া এটা টিকেট দিছে PPIF। আৰু আমি এতিয়া যাম নামপুঙলৈ। জয়ৰামপুৰত দিয়া এই টিকেটটো এনেকৈ গাড়ীত লগাব লাগিব, নহ'লে আগত পুলিচে ধৰিব। এতিয়া আমি গৈ আছোঁ খুব ধুনীয়া এটা পথেৰে। পথটো হৈছে ষ্টিলৱেল পথ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই পথটো বনোৱা হৈছিল। ইমান ধুনীয়া ৰাস্তা, একদম চাফা। আমি অলপ দূৰ আহিয়ে পালোহি World War II চিমেটেৰী। এইফালে ৰাস্তা কাষতে খুব ধুনীয়াকৈ সজোৱা হৈছে এখন ডাঙৰ টেংক। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই টেংকবিলাক ব্যৱহাৰ কৰা হৈছিল। হেভি এইখন টেংকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। এইফালে চাওক, গোটেইখিনি যি বিশ্বযুদ্ধৰ সময়ত শ্বহীদ হৈছিল সেনাসকলে এইফালে সমাধি দি ৰাখিছে। ডাঙৰ এটা মিউজিয়াম আছে ইয়াত। বহুত ডাঙৰ এটা মিউজিয়াম হয়। সকলোখিনি মোবাইলত দেখাবলৈ অলপ অসুবিধা হয়, আৰু এইবিলাক ষ্টুডেণ্টক দেখাব লাগে। নিজে আহি চালে ভাল হয়। জয়ৰামপুৰত আছে। আহি নামপুং পালোহি, ইয়াতো আকৌ পাছ বনাব লাগে। তেতিয়াই আপোনাৰ ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰ একদম কাষত যাব দিব। ফাইনেলি পালোহি পাংচাং পাছ। ইয়াৰ পৰা আৰু গাড়ী আগত যাব নিদিয়ে। একদম ম্যানমাৰ বৰ্ডাৰ ওচৰ পাই গ'লোহি। এইফালে গেট আছে, গেটৰ সিটো পাৰে যাব নিদিয়ে। আমি এতিয়া ওপৰৰ পৰা চাবলৈ গৈ আছোঁ লেক অফ ন' ৰিটাৰ্ণ। ওচৰৰ পৰা চাব পাম বুলি ভাবিছিলোঁ, কিন্তু পাৰ্মিশ্যন বন্ধ কৰি থৈছে, তো আমি দূৰৰ পৰাই চাব লাগিব। এতিয়া ওপৰৰ পৰা চাওক, এখন ম্যানমাৰ গেট, এইখিনি ম্যানমাৰ মানুহ। আৰু লেক অফ ন' ৰিটাৰ্ণটো হৈছে সৰুটো। ইয়াতে দ্বিতীয় বিশ্বযুদ্ধত প্লেন ডুব গৈছিল। আমাৰ দুৰ্ভাগ্য, ওচৰৰ পৰা চাব নাপালোঁ। আমি ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰ চালোঁ, আৰু লেক অফ ন' ৰিটাৰ্ণ চালোঁ। চাই মেলি এতিয়া উভতি আহিছোঁ। আহি পেলাই যাম পাংচাং পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল চাবলৈ। COVID-19ৰ কাৰণে কেইবাবছৰ পতা নাছিল, এইবছৰ খুব ধুনীয়াকৈ পাতিছে বুলি কোৱা শুনিছোঁ।
বলক এতিয়া ফেষ্টিভেলৰ ভিতৰলৈ যাওঁ। আমি ফাইনেলি পালোহি পাংচু পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল। এতিয়া ভিতৰৰ পৰিৱেশ দেখাই আছোঁ। এণ্ট্ৰি গেট। অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ নামপুঙতে হয় পাংচু পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল। এওঁলোকৰ ট্ৰেডিশ্যনেল ডান্স প্ৰদৰ্শন কৰিব। ইমান ধুনীয়া এটা পৰিৱেশ। গ্ৰুপ হয় তেওঁলোকৰ নিজৰ নিজৰ কালচাৰেল ডান্স দেখাই আছে। ইফালে আছে মেইন ষ্টেজ। এইফালে ধুনীয়া ধুনীয়া ট্ৰেডিশ্যনেল ষ্টল আছে। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ পাব ইয়াত। এইফালেও বিভিন্ন ধৰণৰ ষ্টল আছে। খুব ধুনীয়া ধুনীয়া বস্তু আছে কিন্তু বহুত দাম। আৰু ৰাইচ কেক খাই বহুত ভাল লাগে। খাইছোঁ আগতেও। ৰাইচ কেককে লৈ লওঁ কেইটামান। এইফালে নাগা মাফলাৰ ল'লোঁ দুখন। ভগদা এখন ল'লে আৰু এখন মই ল'লোঁ। আৰু এটা বৰ্মা দেশৰ মানে ম্যানমাৰৰ বাদাম পেকেট 30 টকা। খাই চাওঁ কেনেকুৱা লাগে। ম'ম' পিঠা আছে পিচ 10 টকা। খাই চাওঁ কেনেকুৱা লাগে। খাবলৈ কেনেকুৱা? ভাল আছে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ফেচবুক একাউণ্টটো ফ'ল' কৰি দিব। ধন্যবাদ। পাংচু পাছ মেলা চাই আহিলোঁ। আহি পেলাই আমি এতিয়া জাগুনৰ ফালে ভীম ভাইয়া ঘৰত ধুনীয়াকৈ খানা এৰেঞ্জ কৰি দিলে আৰু ইয়াতে খানাটো খাই ঘৰলৈ গৈ আছোঁ।